নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 জুন। অৰুণোদয় আঁচনি হিতাধিকাৰীসকল সাৱধান হওক। 30 জনৰ ভিতৰত কৰা এইকেইটা জৰুৰী কাম। অন্যথা অৰুণোদয় আঁচনি 3000 টকাৰ পৰা বঞ্চিত হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল, চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হৈছে আপোনালোকৰ বেংক একাউণ্টত। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ টকা সোমাল নে? ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব চেনি দালি নিমখ, লগতে লাভ কৰিব মিঠাতেল। কোনে কোনে এইকেইবিধ সামগ্ৰী লাভ কৰিব। কেৱল এয়াই নহয়, আত্মীয় প্ৰতিজন মহিলা বেংক একাউণ্টত 25,000 টকা সোমাব যদি আপুনি 10,000 টকাৰ চেক পাইছিল। মুখ্যমন্ত্ৰীৰ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় 3.0 হিতাধিকাৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। অন্যথা পৰিব ভয়ংকৰ বিবাদত। 30 জনৰ ভিতৰতে কৰক এই জৰুৰী কাম। অন্যথা বঞ্চিত হ'ব অৰুণোদয় 3.0 ধৰণৰ পৰা। অৰুণোদয় আঁচনিৰ তালিকাত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে, তেনে ক্ষেত্ৰত সকলোৰে বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাই দিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 30 জনৰ পূৰ্বে এইকেইটা গুৰুত্বপূৰ্ণ কাম কৰিবলৈ আহ্বান জনাইছে প্ৰতিগৰাকী হিতাধিকাৰীক। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? আঁচনিৰ ধন লাভ কৰিবলৈ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। যদি আপুনি এতিয়ালৈকে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰা নাই, অতি শীঘ্ৰে আপুনি কৰাই লৈ লওক। আৰু 30 জনৰ পূৰ্বে আপুনি কৰিব লাগিব এই বিশেষ গুৰুত্বপূৰ্ণ কাম। অৰুণোদয়ৰ ধন বিতৰণত আধাৰ ভিত্তিক ব্যৱস্থা বাধ্যতামূলক কৰিছে চৰকাৰৰ ফালৰ পৰা। বহু হিতাধিকাৰী বেংক একাউণ্টৰ সৈতে এতিয়া সংযোগ হোৱা নাই আধাৰ কাৰ্ড। আৰু আধাৰ সংযোগ নকৰিলে ভৱিষ্যতে আঁচনিৰ ধনৰ পৰা বঞ্চিত হ'ব পাৰে হিতাধিকাৰীসকল। আৰু 30 জনৰ ভিতৰতে বেংক একাউণ্ট আধাৰ সংযোগ সম্পন্ন কৰাৰ নিৰ্দেশনা প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰিছে। সংযোগ প্ৰক্ৰিয়াৰ সমস্যা হ'লে আপুনি পৌৰসভা বা বিডিঅ' কাৰ্যালয়ত গৈ যোগাযোগ কৰিব পাৰে। ইয়াৰো সুবিধা কৰি দিছে চৰকাৰৰ ফালৰ পৰা। অৰুণোদয়ৰ ধন নিৰ্বাচনভাৱে পাবলৈ নিৰ্ধাৰিত সময়ৰ প্ৰক্ৰিয়াৰ ভিতৰতে আপুনি শেষ কৰাৰ বাবে আহ্বান জনাইছে চৰকাৰৰ ফালৰ পৰা। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? অতি শীঘ্ৰে নিৰ্দিষ্ট সময়ৰ ভিতৰতে এইকেইটা গুৰুত্বপূৰ্ণ কাম আপুনি কৰাই ৰাখক। অন্যথা আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। কিয়নো 2 আৰু 3 আগষ্টত লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিব ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ তালিকাত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত নাই, তেনে ক্ষেত্ৰত নতুনকৈ কৰিব পাৰিব আবেদন। আগষ্ট মাহৰ পৰা নতুনকৈ অৰুণোদয় আঁচনিৰ আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। যদি আপোনাৰ তালিকাত নাম নাই, কেনেকৈ আবেদন কৰিব, কি কি নথিপত্ৰ লাগিব, ভিডিঅ' লাগিলে কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসীৰ ৰাজত্বলৈ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ আহি গ'ল PMAY 2.0। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও পৃথক ঘোষণা কৰিছে। 1 কোটি লোকৰ চৰকাৰী ঘৰৰ বাবে আৰম্ভ হৈছে আবেদন। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নাম নাই, তেন্তে ভাল খবৰ। কিয়নো 11 তাৰিখে লাখ লাখ হিতাধিকাৰী একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হৈছে। আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ টকা সোমালে। যদি আপোনাৰ তালিকাত নাম আছিলে, নিশ্চয় আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ টকা লাভ কৰিছে। যদি এতিয়ালৈকে টকা সোমোৱা নাই, কমেণ্ট কৰক। আৰু যদি আপুনি টকা পাইছে, তেনে ক্ষেত্ৰতো কমেণ্ট কৰিবলৈ নাপাহৰিব। যিসকলে চৰকাৰী ঘৰৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছিল কিন্তু তালিকাত নাম অহা নাছিলে, নতুনকৈ কৰিব লাগিব আবেদন। 1 কোটি লোকৰ চৰকাৰী ঘৰৰ বাবে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। কেনেকৈ কৰিব চৰকাৰী ঘৰৰ বাবে আবেদন? 5 বিধ নথিৰে কৰিব পাৰিব আবেদন। যদি আপোনাৰ এই 5 বিধ নথিপত্ৰ আছে, তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আবেদনকাৰী আধাৰ কাৰ্ড, পৰিয়ালৰ সদস্যৰ আধাৰ কাৰ্ড আৰু আয়ৰ প্ৰমাণপত্ৰ, আবেদনকাৰী সক্ৰিয় বেংক একাউণ্ট আৰু মাটিৰ দলিল প্ৰয়োজন হ'ব আবেদনৰ সময়তে। প্ৰথমতে আপুনি যাব লাগিব PMAYMIS.gov.in পৰ্টেললৈ। আবেদনৰ পূৰ্বে কৰা হ'ব যোগ্যতা নিৰ্ণয় আৰু তাকে লৈ চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে জাননী। যেতিয়া আপুনি আধাৰ নম্বৰটো এণ্টাৰ কৰিব, এণ্টাৰ কৰাৰ লগে লগে ছাবমিট কৰাৰ লগে লগে ইলিজিবিলিটি চেক কৰা হ'ব। যদি আপুনি যোগ্য, তেনে ক্ষেত্ৰত নেক্সট আন এটা ফৰ্ম খোল খাব আৰু তাৰপিছতে আপুনি ঘৰতো ভিৰ কৰিব পাৰিব আবেদন। আবেদন সম্পূৰ্ণ হ'লে ঘৰৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হ'ব।
তালিকাত নাম আহিলেই লাভ কৰিব চৰকাৰী পকীঘৰৰ ধনৰাশি। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাছিল, অতি শীঘ্ৰে কৰক চৰকাৰী ঘৰৰ বাবে আবেদন। চৰকাৰী ঘৰ আবেদন কৰাৰ পিছতে তালিকাত নাম আহিব আৰু তালিকাত নাম আহিলে আপোনালোকৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা পোৱা নাই, অতি শীঘ্ৰে আবেদন কৰক আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক যাতে সকলোৱে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আন্দোলন কৰাৰ বাবে পিছুৱাইছে অসমীয়া। হয়, আন্দোলন নকৰাৰ বাবে সংখ্যালঘুৱে পাইছে চাকৰি। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক যোগে কৰিছে বৃহৎ ঘোষণা। অসমত একেবাৰে আন্দোলন নকৰা জাতি হৈছে সংখ্যালঘু। আন্দোলন নকৰাৰ বাবে সংখ্যালঘুৰ ল'ৰা ছোৱালী হৈছে ডাক্তৰ আৰু ইঞ্জিনিয়াৰ। আন্দোলনমুখী মানসিকতাৰ কাৰণে অসমৰ যুৱক যুৱতী শিক্ষা আৰু চাকৰিৰ দিশত পিছুৱাই গৈছে আৰু অসমত একেবাৰে আন্দোলন নকৰা সম্প্ৰদায়টো হৈছে সংখ্যালঘু সম্প্ৰদায়। অসমৰ 1500 মেডিকেল চিটৰ ভিতৰতে 400 মেডিকেল চিট সংখ্যালঘু লোকে পাই থাকে আৰু যিসকলে আন্দোলন নকৰে তেওঁলোকে বছৰি মেডিকেলত 350টা চিট লাভ কৰে আৰু অসমীয়া আন্দোলন কৰোঁতে বাকীসকলক ন্যায় লোকে লৈ যায়। কেৱল ইয়াই নহয়, নামনি আৰু মধ্য অসমৰ সংখ্যালঘু ল'ৰা ছোৱালীয়ে মেডিকেলৰ প্ৰায় 400 চিট লৈ গৈছে আৰু বিগত 10 বছৰে অসমীয়াই কেৱল আলোচনা আৰু চুক্তিতে কৰিলে আৰু মেডিকেল ইঞ্জিনিয়াৰিঙত অসমীয়া ল'ৰা ছোৱালীৰ সংখ্যা কম আৰু এনেকৈ হ'লে অসমীয়া জাতিৰ বৰ প্ৰিয় অন্য জাতিয়ে লৈ যাব। অসমৰ আন্দোলন সংস্কৃতিক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। আন্দোলন কৰাৰ বাবে পিছুৱাইছে অসমীয়া। আচলতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু আৰু অসমীয়াক লৈ যিটো মন্তব্য কৰিছে, জনতাই কি ক'ব নিশ্চয় জনতাৰ মন্তব্যটো কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ধুমুহা গাজনিৰে আহিছে প্ৰচণ্ড বৰষুণ। 23 জুন পৰ্যন্ত ৰাজ্যত জাৰি কৰা হৈছে এলাৰ্ট। সাৱধান হওক ৰাজ্যবাসী। বৰ্তমান আপোনাৰ অঞ্চলত বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাওক। যিকোনো মুহূৰ্তত বতৰে ধাৰণ কৰিব পাৰে কাল ৰূপ। চিৰাং, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, ডিমা হাছাওত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ধুবুৰী, বৰপেটা, বজালী, বাক্সা, পশ্চিম কাৰ্বি আংলং, কাছাৰ আৰু লখিমপুৰ, ধেমাজি, তিনিচুকীয়াতো জাৰি কৰা হৈছে এলাৰ্ট। প্ৰয়োজন নহ'লে নিশা আপুনি ঘৰৰ পৰা নোলাব। বৰ্তমান আপোনাৰ অঞ্চলত বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কেৱল মুছলমান নহয় হিন্দু ল'ৰা ছোৱালীক ডক্টৰ বনাইছোঁ। কেইবাটাও বৃহৎ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। আজমল ফাউণ্ডেশ্যনে হিন্দু ল'ৰা ছোৱালীক গুৰুত্ব দিছে বুলি মন্তব্য কৰিছে। কেৱল মুছলমানৰ বাবে নহয়, আজমল ফাউণ্ডেশ্যনত হিন্দু ল'ৰা ছোৱালীও পঢ়ে। হিমন্ত বিশ্ব শৰ্মাৰ বাবে অসমৰ মুছলমান ভয় খাবলগীয়া হৈছে। হিমন্ত বিশ্ব শৰ্মা ঘৃণা মন্তব্য দিয়াত 1 নম্বৰ। আমি সকলোকে সমানে আগবঢ়াই নিছোঁ, মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ। কেৱল মুছলমান নহয় হিন্দুৰ ল'ৰা ছোৱালীক ডক্টৰ বনাইছোঁ, এনেকুৱাকৈ মৌলানা বদৰুদ্দিন আজমলে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। আচলতে মৌলানা বদৰুদ্দিন আজমলে যিটো মন্তব্য কৰিছে, জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 3টাতকৈ সন্তান থকা গৰ্ভৱতী মহিলাই নাপাব বিনামূলীয়াকৈ চিকিৎসা। হয়, ৰঞ্জিত কুমাৰ দাসে কৰিছে বৃহৎ ঘোষণা। 6ৰ পৰা 7টা সন্তান থকা মহিলাই লাভ নকৰিব এই সুবিধা। কেৱল বৰপেটাই নহয়, সমগ্ৰ অসমতে প্ৰযোজ্য হ'ব লাগে এই নিয়ম। চৰকাৰী হাস্পাতালৰ বিনামূলীয়া সুবিধা নাপাব 3 সন্তান থকা গৰ্ভৱতীয়ে। 1 জুলাইৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নতুন নিয়ম। বৰপেটা মেডিকেল কলেজ হাস্পাতালত প্ৰথম পৰ্যায়ত বন্ধ হ'ব এই সুবিধা আৰু অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কৰিছে বৃহৎ ঘোষণা। হয়, ৰঞ্জিত কুমাৰ দাসে যিটো পন্থা হাতত লৈছে, জনতাই নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, যিকোনো মুহূৰ্ততে পানে তাণ্ডৱ চলাব পাৰে মধ্য অসমত। সাৱধান হওক অসমবাসী ৰাইজ। খুলি দিয়া হৈছে খান্দং বান্ধৰ 7খন গেট আৰু ৰাজ্যৰ 18 জিলালৈ সতৰ্কবাণী জাৰি কৰা হৈছে। ক্ৰমাৎ বৃদ্ধি পাইছে কপিলী নদীৰ জলপৃষ্ঠ। ফেনে ফটকাৰে পাৰিছে কপিলী নদীৰ পানী আৰু দেওবাৰে উমৰাংচুৰ খান্দং বান্ধৰ 7খনকৈ গেট খুলি দিছে আৰু গেট খুলি দিয়াৰ পাছতে বৃদ্ধি পাইছে কপিলী নদীৰ জলপৃষ্ঠ। আনফালে নৈপুৰীয়ে ৰাজ্যলৈ সতৰ্কবাণী নিপকয়ত। ৰাজ্যৰ 18 জিলাৰ প্ৰশাসনলৈ জাননী জাৰি কৰিছে নিপকয়ে। যিকোনো মুহূৰ্ততে পানে তাণ্ডৱ চলাব পাৰে মধ্য অসমত। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। তাৰ পিছত
অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰেচন কাৰ্ডক লৈ ডাঙৰ খবৰ আহি পৰিছে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব নতুন সুবিধা নতুনকৈ ৰেচন কাৰ্ড পাবলৈ শীঘ্ৰে কৰক আপুনি আবেদন 1 আগষ্টৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব দালি চেনি আৰু নিমখ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ আহি গৈছে ভাল খবৰ ৰেচনৰ সামগ্ৰীক লৈ হিতাধিকাৰীয়ে চিন্তা কৰিব নালাগে আগৰ দৰে লাভ কৰিব সকলো সামগ্ৰী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে জুলাইত হ'ব নতুন বাজেট আৰু বাজেটৰ পিছতে পুনৰ ৰেচন কাৰ্ডৰ বন্ধ হোৱা সামগ্ৰী দিয়া হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় মন্ত্ৰী কৌশিক ৰায়ে ৰেচন কাৰ্ডক লৈ দিছে ভাল খবৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে কিছু প্ৰভাৱ পৰিছে আৰু শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰা হ'ব বুলি ঘোষণা কৰিছে ৰেচন কাৰ্ডক লৈ ভাল খবৰ আহিব যিসকলৰ হিতাধিকাৰী ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব কি নথি পত্ৰ লাগিব যদি আপুনি ৰেচন কাৰ্ড নাই কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত জনাই দিম আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'